ঘৰ বুলিবলৈ আমাৰ একো নাই। নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰচাৰৰ বাবে বাৰম্বাৰ অসমলৈ আহিল। অসমলৈ এই দুৰ্যোগৰ সময়ত কিয় এতিয়ালৈ অহা নাই? 19 জুলাই 2026। কোনোকালেই নেদেখা এক জলপ্ৰলয়। হঠাৎ অচিনাকি হৈ পৰিছিল দিখৌ, ভোগদৈ, জাঁজি নৈ। নাগালেণ্ডৰ মন জিলাৰ পৰা হুৰাহুৰে ভৈয়ামলৈ বৈ আহিছিল প্ৰলয়ংকাৰী বানপানী। आने वाले दिनों में आसाम की सबसे बड़ी समस्या है बाढ़। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए। आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार करेगी। চকুৰ সন্মুখতেই শেষ হৈ গৈছিল সকলো। পানীৰ প্ৰবল সোঁতে উটুৱাই নিছিল আত্মীয় স্বজনক, যিয়ে যেনেকৈ পাৰে নিজৰ আত্মৰক্ষা কৰিছিল মাথো। আৰু বহুজনে সেই সময়ত নিজৰ জীৱনকো তুচ্ছ নকৰি বানত ককবকাই থকা বহু লোকক উদ্ধাৰ কৰিছিল। বৰ্তমান চৰকাৰী তথ্য অনুসৰি প্ৰলয়ংকাৰী বানপানী ডুব গৈছিল ৰাজ্যৰ 25খন জিলাৰ 2246খনকৈ গাঁও। 11,45,003 লোক বানৰ কবলত পৰিছিল। বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বেয়াকৈ প্ৰভাৱ পৰিছিল। বানে শেষ কৰি পেলাইছিল এই তিনিওখন জিলাৰ ৰাইজক। প্ৰতিদিনেই উদ্ধাৰ হৈছে এটা এটাকৈ মৃতদেহ। এতিয়াও বহু লোকৰ নাই কোনো সন্ধান। অসম নাগালেণ্ড সীমান্তৰ নাজিৰা সমষ্টি বিহুবৰ থানাৰ অন্তৰ্গত চন্তক, বিহুবৰ, শিলনী, প্ৰজাবস্তি, নেপালীকুটি আদি বহু ঠাইত বেয়াকৈ প্ৰভাৱিত হৈছে। প্ৰলয়ংকাৰী বানপানীৰ পাছৰ ছবিখন আৰু ভয়াৱহ। চৌদিশে মাথো শূন্য, অ'ত ত'ত ওলাইছে মানুহ, পশুধনৰ অৰ্ধগলিত মৃতদেহ। ইয়াতে চব খানি শেষ কৰিলে। কিমান আমি ক'লো নাখানিবা বুলি, আমাৰ কথা কোনো নামানিলে। ঘৰ দুৱাৰ পুত গৈছে পলসত, ওখ ওখ পাহাৰ সদৃশ জাবৰৰ দম। কিছু কিছু ঠাইত এতিয়াও শুকোৱা নাই পানী। প্ৰতিগৰাকী বানাক্ৰান্তৰ বাবে এয়া আন এক প্ৰত্যাহ্বান। মোৰ যিমান বস্তু বান্ধি আছিলে চবটো উটি গ'ল। ছোৱালী দুজনী বচালোঁ আৰু আমি মাইকী ল'ৰা ছোৱালী দুটাই বাচিলোঁ। যিয়ে যেনেকৈ পাৰে লাম লাকতো লৈ এতিয়া আশ্ৰয় ল'ব লগা হৈছে ৰাজপথত। সকলোৰে এতিয়া না জল না থল অৱস্থা। সপোনৰ ঘৰখন দেখি মাথো এতিয়া বানাক্ৰান্তই নীৰৱে টুকিছে চকু। এই কণমানিগৰাকী হৈছে শিৱসাগৰৰ গৌৰীসাগৰৰ গদাধৰ নগৰৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী মধুস্মিতা পায়েং। কণমানিগৰাকীৰ মুখেৰেই শুনক কেনেকৈ প্ৰতিনিয়ত দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে। তেতিয়া যাবলৈ যায় মানুহ ডিগি আশাতে আমি থাকোঁ আৰু কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি সেইটো আশাতে আমি ৰৈ থাকোঁ। ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আমি ৰৈ থাকোঁ, কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি ৰৈ থাকোঁ। পানী পটকখিনি আহিলে বস্তুবোৰ সোমাবলৈ সময়ে নহ'লেগৈ আৰু। এই বিপদৰ সময়ত জাতি, ধৰ্ম, বৰ্ণৰ কথা পাহৰি এতিয়া সহায়ৰ বাবে অজস্ৰজন আগবাঢ়ি আহিছে। কিন্তু এই ভয়াৱহ দুৰ্যোগৰ সময়ত চৰকাৰ প্ৰশাসনৰ ভূমিকা কেনে আছে? সঁচাকৈয়ে বানাক্ৰান্ত ৰাইজে চৰকাৰৰ সহায় লাভ কৰিছিল নে? যদিও লাভ কৰিছিল, কেনেকৈ লাভ কৰিছিল? দুখন নে কেইখন নাও তেওঁলোকক এনেকেতো তেওঁলোকে কৈছে 7খন 8খন নাও দিছোঁ, দেখিব পাইছোঁ দুখন নাও ভিতৰত তেওঁলোকে স্পষ্ট ভাষাত কয় আমি কোনফালে বচাম। যিকেইজনে SDF বাহিনী চলাচল কৰে তেওঁলোকে এটাই এনচাৰ দিয়ে আমি কোনফালে বচাম। এইটো সত্য কথা। দুখন নাৱত কিমান মানুহ উদ্ধাৰ কৰিব পাৰিব সেইটো সত্য কথা বাৰু তেওঁলোকক কৈছোঁ। কিন্তু তেওঁলোকে যি আপোনাৰ আফুৱা মেলিছে যে আমি 7খন 8খন 10খনকৈ নাও দিছোঁ, এইটো একদম ভুৱা প্ৰচাৰ। পৰ্যাপ্ত সাহায্য যিমান পাবলৈ পোৱা নাই। ধৰি লওক পানীৰ দেখিছে গোটেই মানুহখিনি পানীৰ তলত। ওপৰৰ পৰা হেলিকপ্টাৰ গৈ চাই আছে, কিন্তু তললৈ নামি আহি নাচায় কোন কি হৈছে কি নাই। এতিয়া অচিয়ে গাড়ী লৈ গৈছে মাল পত্ৰ গোটেই মানুহ দিব পাৰি নাই। গোটেই মানুহ হৈছে ভোকত আছে, কাকো একো খানা নিদিয়ে। গাড়ী ৰখাইছে, গাড়ীকেইখনো নৰখে, গুচি গৈছে অচিয়ে। কি কৰিব? সৰু বাচ্চা আছে। সেইদিনা মই ফোন মাৰিছোঁ, মোৰ নাম্বাৰ ব্লকত ভৰাই দিছে। এয়া হেলিকপ্টাৰ ওপৰৰ পৰা দিয়া ফ্লাড ৰিলিফ দেই, খুলি আছোঁ। এয়া হেলিকপ্টাৰ ওপৰৰ পৰা পেলাই দিয়া ফ্লাড ৰিলিফ। এই ছবিসমূহৰ মাজতে অৱশ্যে বান হোৱা বহু অঞ্চলত প্ৰশাসনে ৰাইজৰ কাষ চাপিছে আৰু লাভ কৰিছে ৰাইজে বহু সাহায্য। কিন্তু তাৰ মাজতে কেতবোৰ দুখ লগা ছবিও দেখিবলৈ পোৱা গৈছে। খালী পানী বটল এইবিলাক খাবলৈ দিছে। এইবিলাক আমি গৰু ছাগলী নেকি? এনেকৈ দিছে যে
কিন্তু নিৰ্বাচনৰ সময়ত একো একোজনকৈ প্ৰাৰ্থী ভোট ভিক্ষা খুজিবলৈ হেলিকপ্টাৰেৰে অসমৰ ৰাইজৰ কাষলৈ যায়, কিন্তু বানত ককবকাই থকা ৰাইজক সেই সময়ত যি ধৰণেৰে উদ্ধাৰ কৰিব লাগিছিল প্ৰশাসনে, যি ধৰণে তৎপৰ হ'ব লাগিছিল প্ৰশাসন, সেয়া প্ৰকৃততে হোৱা নাছিল কিয়? আছেনে ইয়াৰ উত্তৰ চৰকাৰৰ হাতত? নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰচাৰৰ বাবে বাৰম্বাৰ অসমলৈ আহিল। বিহু, ঝুমৰ, বাগৰুম্বাৰ বিশ্ব ৰেকৰ্ড চাবলৈও অহা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমলৈ এই দুৰ্যোগৰ সময়ত কিয় এতিয়ালৈ অহা নাই? এই প্ৰশ্ন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল নে? কি কয় বিধায়ক অখিল গগৈয়ে? যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ, বহুত ব্যৱসায়ী, বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুতি নাগালেণ্ডখনক বৰবাদ কৰি দিলে। কি কৰিলে সকলোৱে জানে যে বিহুবৰ যিটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকৈ একদম এফেক্টেড হৈছে। তাত কি কৰে? তাত অবৈধ কয়লা তাত আনি জমা কৰে। তাৰমানে আমাৰ অসমৰ যিকেইজন ঠাইত এতিয়া বানপানী হৈছে সেইবিলাক অঞ্চলৰ MLA বিলাকে জড়িত আছিলে। বহুত MLA সেই কামবিলাকৰ পৰা চিণ্ডিকেট কৰি আছিলে। তদুপৰি মই জনামতে আমাৰ বৰ্তমানৰ যিজন আপোনাৰ এতিয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আমাৰ সুশান্ত বৰগোহাঁই, তেওঁ এই কয়লা খননৰ এই চিণ্ডিকেটটোৰ লগত জড়িত আছিলে। মই যিমান দূৰ জানো তাৰ লগত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা জড়িত আছিলে। আৰু মই যিমান দূৰ জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো অনুমতি দি নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিলে? গোটেই পাহাৰবিলাক ধ্বংস কৰি পেলাইছিল। কি হৈছিলে জানেনে? নাগালেণ্ডৰ গোটেই পাহাৰবিলাকত আমাৰ মন জিলাৰ য'ৰ পৰা কি কয় এডোখৰ মুককচাং কয় নে কি কয় এডোখৰ নামটোলা টিজিত হয়নে? এই এইবিলাক অংশত কি হৈছিলে সকলো সাংবাদিকেও জানে যে গোটেই পাহাৰবিলাকৰ তলবিলাকত একদম মানে কয়লা খান্দি 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 এটা এটা পাহাৰৰ তলখন পুৰা ফুপুলা কৰি পেলালে। এটা এটা পাহাৰৰ তলত এটা এটা লেক বা পুখুৰী বা হ্ৰদ হৈ গ'ল। তাত গোটেই পানী জমা আছে আজি 2, 3, 5 বছৰ ধৰি। ওপৰত খালি পাহাৰটো আছে, তলত গোটেই পানী, মাজত গোটেই পানী, তলত আকৌ শিল। তাৰ মাজৰ পৰা কয়লাখিনি উলিয়াই নি গোটেই গাঁত সৃষ্টি হৈ আছিলে নাগিনিমৰা অঞ্চলত। সেই গোটেই পানী এইবাৰ বানপানীৰ লগত একেলগতে যেতিয়া বাৰম্বাৰ বৰষুণ হ'ল, 10 ঘণ্টা 15 ঘণ্টা বৰষুণ হ'ল, পাহাৰ খহিবলৈ আৰম্ভ কৰিলে। এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাকো নামি আহিলে। প্ৰলয়ংকাৰী বানপানীৰ উৎস সম্পৰ্কে বিশেষজ্ঞই কি কৈছে চাওঁ আহক। ডিষ্ট্ৰিক্টত জুলাই 18-19 ধাৰাসাৰে বৰষুণ দিছিল। এই প্ৰায় 239 মিলিমিটাৰ বৰষুণ হৈছিলে এই 2-3 দিনতে 18-19-20ৰ ভিতৰত। এটা সেইটো, কিন্তু তাতকৈ ডাঙৰ কথা হ'ল নাগালেণ্ডৰ সেই অঞ্চলত যিবোৰ ফৰেষ্ট আছে, হাবি আছে, প্ৰায় তেওঁলোকৰ মতে 800 স্কুৱেৰ কিলোমিটাৰ ফৰেষ্ট 2013 আৰু 2023ৰ ভিতৰত মানে শেষ হৈ গৈছিলে। মাইনিং কৰে তেওঁলোকে আৰু লগতে এগ্ৰিকালচাৰ খেতিৰ কাৰণেও তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে মাইনিং আৰু এগ্ৰিকালচাৰৰ কাৰণে ব্যৱহাৰ কৰাত তাৰ যিহেতু ফৰেষ্টটো শেষ হৈ গ'ল, গতিকে বৰষুণ দিয়াত সেইফালে যেতিয়া বৰষুণৰ পানীয়ে এনেই হ'লে হয়তো ঘাঁহ বন এইবোৰ বা হাবি থাকিলে ই তললৈ গ্ৰাউণ্ড ৱাটাৰলৈ গুচি যায়। কিন্তু যিহেতু একো নাই, এইটো একদম হুৰাই ওপৰৰ পৰা তললৈ নামি আহি লগতে পানী নহয়, লগতে বহুত পলসো লৈ আনিছে। গতিকে এই পলসবোৰে আৰু পানীয়ে ভোগদৈ, দিখৌ, দিচাং এইবোৰ নদীত মানে মথাউৰিবোৰো ভাঙি দিছে ঠায়ে ঠায়ে, আৰু মানুহৰ ঘৰত সোমাই একেবাৰে ঘৰ দুৱাৰবিলাকো পোত খাই গৈছে, যিবোৰ দেখিলোঁ। এইটোৰ
প্ৰধান কাৰণটোতো সেই হাবিবোৰ যে নষ্ট কৰিলে 800 স্কুৱেৰ কিলোমিটাৰ, এতিয়া হয়তো 1000 স্কুৱেৰ কিলোমিটাৰে হ'ব। সেইটো নোহোৱা হ'লে এই বৰষুণে হয়তো ইমান ডাঙৰ এটা বানপানী মানে হ'ব নোৱাৰিলেহেঁতেন। অবৈধ কয়লা খনন, শিল খনন, বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা পথসমূহৰ আসোঁৱাহ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ যদি এতিয়াই নলয়, তেন্তে বানপানীত প্ৰতি বছৰেই ককবকাব লাগিব সমগ্ৰ অসম। বানপানী নিৰ্মূল কৰাৰ বাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰখনে পিছে এইবাৰ গুৰুত্ব দিবনে, সেয়া এতিয়া দৃষ্টি ৰাখিব অসমৰ ৰাইজে। এতিয়া বানপানীয়ে শেষ কৰি যোৱা এই ঠাইসমূহ, এই গাঁওবোৰ, এই মানুহবোৰৰ মনবোৰ এতিয়াও স্বাভাৱিক হ'বলৈ আৰু কিমান দিন লাগিব সেয়াও নিশ্চয়তা। আপুনি মই সৰুৰে পৰা বানপানীৰ এই ৰচনাখন লিখিয়েই ডাঙৰ হ'লোঁ, পিছে সমাধান আজিও শূন্য। ৰাণা গগৈ আৰু প্ৰিয়ংকা চহৰীয়াৰ ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।